নমস্কাৰ, আজি APSC ৰিজাল্ট দিলে আৰু APSC ৰিজাল্ট দিয়াৰ লগে লগে বৰডুমচাত এটা খুব ভাল খবৰ আহিছে। বৰডুমচাৰ 2 নং মহংগাঁৱৰ নিবাসী কমেশ্বৰ দেউৰী আৰু পূৰ্ণিমা দেউৰীৰ সুকন্যা আমাৰ গায়িকা দেউৰীয়ে খুব ধুনীয়াকৈ APSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তাইৰ ওচৰলৈ আহিছোঁ। আজি বহুখিনি কথা পাতিম আৰু ইমান এটা ভাল খবৰ আৰু ময়ো ৰ'ব নোৱাৰিলোঁ আৰু হঠাৎ আহি তেখেতলোকৰ ঘৰ উপস্থিত হ'লোঁ আৰু তেখেতৰ সৈতে মই কথা পাতিব বিচাৰিছোঁ কেইটামান। আৰু আজি এই শুভক্ষণত কেনেকুৱা লাগিছে মনৰ অনুভৱ? ভাল লাগিছে, খুব ভাল লাগিছে। ভাল লাগিছে আৰু বিশেষকৈ এটা প্ৰশ্ন আমি সুধিবলগীয়া বিষয় আৰু ৰাইজেও জানিবলগীয়া বিষয় যে কি আচলতে এই ক্ষেত্ৰত কেনেকুৱা ধৰণে প্ৰচেষ্টা চলোৱা হৈছিলে বা কেনেকুৱা ধৰণৰ সাধনা চলোৱা হৈছিলে? যিহেতু মই 2021 মানৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ, এতিয়া 2023 হ'লগৈ মই এক্সাম লাষ্ট ইণ্টাৰভিউ দিয়ালৈকে। ইচ এণ্ড এভৰি ষ্টেজত মানে ষ্ট্ৰেটেজি চেঞ্জ হৈ থাকে, সেনেকৈ মানে এটা ষ্ট্ৰেটেজি নাই যে মই এইটো ষ্ট্ৰেটেজিয়ে ফ'ল' কৰিছিলোঁ। এবাৰ এইটো লাইনত যাওঁ, দেন আকৌ সফল নহওঁ নিচিনা লাগে, আকৌ ইউ টাৰ্ণ মাৰি মেলি আকৌ বেলেগ এটা ৰাস্তাত যাওঁ, বেলেগ এটা ৰাস্তাত মানে বেলেগ এটা ষ্ট্ৰেটেজি, যেনেকৈ এইটো সময়ত উঠিম, এইটো কিতাপ পঢ়িম, সেনেকৈ। বিশেষকৈ কোনকেইখন বুকছ বিশেষকৈ মানে লোৱা হৈছিলে যদি অকণমান জনাই দিয়ে ভাল হ'ব। মই পলিটিকেল ছায়েন্সৰ কাৰণে লক্ষ্মীকান্ত পঢ়িছিলোঁ আৰু হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰামখন পঢ়িছিলোঁ আৰু যোনটো এনচিয়েণ্ট ইণ্ডিয়া আৰু মেডাইভেল ইণ্ডিয়া হয় সেইটো কাৰণে মই তামিলনাডু ব'ৰ্ডৰ NCERT-খন পঢ়িছিলোঁ। তাৰপিছত আৰু ইকনমিক্সৰ কাৰণে মই শ্ৰীৰাম IS বুকখন পঢ়িছিলোঁ। দেন এনভাইৰনমেণ্টৰ কাৰণে মই শংকৰ IS বুকখন পঢ়িছিলোঁ। আৰু অনলাইন হেল্প লোৱা হৈছিলে? হয়, মই অনলাইন কোচিং কৰিছিলোঁ। অনলাইনটো আজিকালি বহুত কোচিং আছে, তাৰ ভিতৰত নামটো কৈ দিলে ভাল হ'ব। অ'কে, মই SPM IS একাডেমীত কোচিং কৰিছিলোঁ গুৱাহাটীৰ। হয়, এইটো অনলাইন? হয়, অনলাইন। তেখেতলোকে অফলাইনো প্ৰভাইড কৰে, বাট মই অনলাইনটো চুজ কৰিছিলোঁ। এই ক্ষেত্ৰত কিমান ঘণ্টাকৈ পঢ়া হৈছিলে? অ'কে, ঘণ্টাটো সদায় মই ডেইলি টাৰ্গেট 10 ঘণ্টা লওঁ, কিন্তু সেই 10 ঘণ্টা কেতিয়াবা হৈও নাযায় মানে। তো মিনিমাম 6 আৱাৰ্ছটো ডেইলি আছিলে, 6 আৱাৰ্ছ আৰু 10 আৱাৰ্ছ সেইকেইটা ভিতৰতে হয় আৰু। ঘৰৰ কাম বন কৰি মানে সেই সময়টো ওলোৱা হয়। যি কি নহওক এই ক্ষেত্ৰত আৰু মা দেউতাই কেনেকুৱা ধৰণে সহায় কৰিছিলে? মা দেউতা মানে মই সৰুৰ পৰা ক্লাছ 3ৰ পৰা হোষ্টেলত আছোঁ, তো তেনেকৈ মানে মই মোৰ কেৰিয়াৰ মানে আৰু মোৰ লাইফৰ ডিচিশ্যনবোৰৰ কাৰণে মই বহুত ইণ্ডিপেণ্ডেণ্ট পাইছিলোঁ মানে। মা পাপাৰ সেই বিশ্বাসটো আছিলে মানে যে যি চুজ কৰিম ভালে চুজ কৰিম চাগে, আৰু সেই বিশ্বাসটোৰ কাৰণে মই আৰু অলপ মানে এটা সাহস পাইছিলোঁ যে ইমান বিশ্বাস কৰে যদি মই ভাল কামেই কৰোঁ বুলি। আৰু তেনেকৈ বাট মানে এইটো ক্ষেত্ৰত আহিবলৈ মানে সৰুৰ পৰাই মানে মনত এটা কথা ভৰাই দিলে, কেনেকৈ ভৰালে নাজানো, যে অফিচাৰ হ'ব লাগিব, অফিচাৰ হ'ব লাগিব, অফিচাৰ হ'ব লাগিব। আৰু এই অফিচাৰ সপোনটো কেনেকৈ হ'লগৈ? অ'কে, মানে যেতিয়া মানে আগতে মই JNV যেতিয়া পঢ়ি আছিলোঁ, জৱাহৰ নৱোদয় বিদ্যালয়, হোষ্টেলত যেতিয়াও থ'ব যায়, ৰাস্তাত যোনবোৰ মানে VIP গাড়ী গৈ থাকে বা মিনিষ্টাৰ গাড়ী গৈ থাকে, অফিচাৰৰ গাড়ীবোৰ গৈ থাকে, সেইবোৰক দেখাই কয় যে তয়ো হ'ব লাগিব এদিন। তো সেইবোৰ দৃশ্য মানে মনত সোমাই থাকিলে মানে, সেই সৰুৰ পৰা যে সুমিয়াই থৈ দিলে সেনেকৈ। সেনেকৈ হ'ব লাগিব বুলি কওঁতে তাৰপিছত ডাঙৰ হ'লোঁ, গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিলোঁ। তাৰপাছতে তেনেকৈ আমাৰ গাঁৱৰ অৰূপ দা, যোনে 2018-19 পাহৰিলোঁ কেতিয়া, তেখেতেও ক্লিয়াৰ কৰিছিলে APSC। দাদাই বহুত গাইড কৰিলে ইচ এণ্ড এভৰি ষ্টেপত, কেনেকৈ নিউজ পেপাৰখন পঢ়িব লাগে, কেনেকৈ ষ্ট্ৰেটেজি আমি বনাব লাগে, কিমান ঘণ্টা পঢ়িব লাগে, কেনেকৈ আমি ছল্ভ কৰিব লাগে। দাদাই ফোন কৰি মোক মানে কুৱেশ্যন সুধি থাকে, মটিভেট কৰি থাকে। তেনেকৈ সৰু ষ্টেপ লৈ মেলি আগবাঢ়ি গ'লোঁ। যেতিয়া প্ৰথম এটেণ্ড কৰা হৈছিলে কেনেকুৱা লাগিছিলে? মনটো কেনেকুৱা লাগিলে মানে এক্সাম? এক্সামৰ আমাৰতো 3টা ষ্টেজ হয়। প্ৰথমে প্ৰিলিমছ হয়, দেন যোনটো অবজেক্টিভ হয়, তাৰপিছতে মেইনছ যোনটো ৰিটেন এক্সাম হয়, তাৰপিছতে ইণ্টাৰভিউ হয়। তাৰ প্ৰিলিমছততো বহুত ভয় লাগিছিলে, প্ৰথমবাৰ দিছোঁ, ভয় লাগিছিলে। হয়, আৰু প্ৰথমবাৰ দিয়ে গায়িকাই পাছ কৰিবলৈ সক্ষম হৈছে, এইটো কাৰণে এটা খুব ভাল কথা আচলতে। যি কি নহওক এই ক্ষেত্ৰত কাক ধন্যবাদ দিব? প্ৰথম বুলি ক'বলৈ মোৰ মা পাপা, মোৰ ফেমিলি, মোৰ গোটেই ঘৰৰ বৰ্তা খুৰা, তেখেতলোকে মানে এটাই কথা শুনি থাকোঁ আৰু সৰুৰ পৰা, তই পাৰিবি, তই পাৰিবি ইমানেই শুনিলোঁ যে মনত এটা বিশ্বাস সোমাই গ'ল মই পাৰিম বুলি। তেনেকৈ যেতিয়া পঢ়িবলৈ বহোঁ, কেতিয়াবা পঢ়িব মন নোযোৱা দিনো আহে, তেতিয়া মানে নিজকে মানে সেই কথাবোৰ মনত পৰি যায় যে বৰ্তাই এনেকৈ কৈছিলে, খুৰাই এনেকৈ কৰিছিলে,
তো সেইবোৰ কথা মানে মটিভেট কৰে তেনেকৈ পঢ়িব পাৰিছিলোঁ আৰু এটা কথা ক'ব পাৰি মানে চেষ্টাৰ অসাধ্য একো নাই সেইটো কথা ক'বনে হয় হয় চেষ্টাৰ অসাধ্য একো নাই হয় নাই হয় চেষ্টা কৰিলে চব পোৱা যায় যিকি নহওক শিক্ষাৰ অৰ্হতাটো কিমানলৈকে যোৱা হ'ল মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ ইকনমিক্সত কানৈ কলেজ ডিব্ৰুগড়ৰ পৰা আৰু বাকী আৰু মই স্কুলিং কৰিছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় তিনিচুকীয়াৰ পৰা এম ই আচ্ছা মই আমাৰ বৰডুমচাৰ পালনু মেমৰিয়েল স্কুলৰ পৰা মই ক্লাছ 3লৈকে তাত পঢ়িছিলোঁ তাৰপিছত আকৌ 3 পৰা 6লৈকে মই ডন বস্কো ডুমডুমাত পঢ়িছিলোঁ হয় যিকি নহওক তাইৰ বহুখিনি মন্তব্য আমি ল'লোঁ আকৌ এদিন বহিম নহয় জানো হয় হয় আকৌ এদিন বহিম যেতিয়া তেখেতে আসনখনত বহিবগৈ তেতিয়া আৰু বেছি ভাল লাগিব কথা পাতি আগন্তুক দিনত বৰডুমচাৰ হৈ কি কৰিব বা যিটো অঞ্চলত থাকিব বা অসমবাসীক কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াব আমি সকলোবিলাক কথা পাতিম আৰু এতিয়া আমি গৈছোঁ আমি গোটেই ফেমিলিক মাতিছোঁ আপোনালোকে গোটেই ফেমিলি আহিব আমি ইয়াত সকলোৱে কথাবোৰ পাতিম আৰু আপোনালোককো দেখুৱাম ফেমিলিৰ বহুতো মন্তব্য আজি সঁচাকৈ খুব ভাল লগা দিন ইতিমধ্যে মই APSC পাছ কৰা গায়িকাৰ দেউৰীৰ লগত কথা পাতিলোঁ এতিয়া মাক আছে এইফালে আৰু এইফালে আছে দেউতাক এইফালে খুৰাক আৰু এইফালে খুৰী এইফালে ভণ্টি আছে আৰু এইফালে বৰ্তাক আৰু সকলোৰে লগত মই বহি আছোঁ প্ৰথমে দেউতাকৰ ওচৰলৈ গৈছোঁ কেনেকুৱা লাগিছে আজি বহুত ভাল বহুত ভাল সুখী ভাল লাগিছে মোৰ ছোৱালীজনী আজি APSC এক্সামত ক্লিন কৰি এই অসম আগুৱাই যাবৰ কাৰণে মানে ওলাই আহিল এই বৰডুমচা 2 নং মহং দেউৰী চুকৰ গাঁৱৰ পৰা তাই মানে অসমৰ উন্নতি কৰিবৰ কাৰণে ওলাই গৈছে মই বহুত ভেৰি সুখী মানে আপুনি কেনেকুৱা ধৰণে গাইড দিছিলে তেখেতক মই তাক গাইড দিছিলোঁ সৰুৰ পৰাই মানে তুমি এজন ভাল গেজেটেড অফিচাৰ হ'ব লাগিব আৰু তুমি মোক এইটো কথা ৰাখিবই লাগিব সেইটোকে মই তাক গাইড দিছিলোঁ তেনেকুৱাকৈ আজি কথা ৰাখিছে হয় নহয় জানো হয় যি কি নহওক খুব এটা ভাল লগা মুহূৰ্ত আৰু হয় আপুনি যিটো কষ্ট কৰিলে আপোনাৰ কষ্টৰ বলতে আজি গোটেই বৰডুমচাবাসী এটা ভাল খবৰ পাইছে তাৰ লগতে আমাৰ খুৰাৰ কথা ওলাইছিলে গায়িকাও কৈছিলে এইটো কথা তো খুৰাৰ ওচৰলৈ গৈছোঁ কেনেকুৱা লাগিছে আজি ধন্যবাদ মই পোনপ্ৰথমে বৰডুমচা লাইফক ধন্যবাদ জনাইছোঁ আমাৰ পৰিয়ালৰ এটা ভাল খবৰ মানে সামাজিক মাধ্যমত উলিয়াই দিবলৈ অহাৰ কাৰণে আজি খুবকেই মানে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ পৰিয়ালৰ পৰা আমাৰ যি গায়িকা দেউৰীয়ে মানে আজি যিটো APSC অসম লোকসেৱা আয়োগত মানে ভাল ফলাফল আমি পোৱাৰ কাৰণে আৰু ইয়াৰ লগতে আমাৰ বৰডুমচা লাইফৰ লগতে আমাৰ পৰিয়ালক যিবিলাকে আমাক শুভকামনা কৰে সেই আমি সকলো লোকে আমি মানে ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অঞ্চলৰ পৰা তাই ওলাই যোৱাৰ কাৰণে আমি ভাল পাইছোঁ আৰু সুদূৰ ভৱিষ্যত তেওঁ এজন ভাল বিষয়া হিচাপে কাম কৰি তেওঁ নিজৰ কৃতিত্ব অৰ্জন কৰিবৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ বাপেক হিচাপে আৰু এইটোৱে খুব ভাল লাগিছে আৰু এইটোও ভাল লাগিছে যে গায়িকাই 2019ত তেওঁ ডিগ্ৰীটো সম্পূৰ্ণ কৰি স্নাতক সম্পূৰ্ণ কৰি ইকনমিক্সত তাৰপিছত সি প্ৰথমবাৰতেই এই আসনখন পাবলৈ সক্ষম হৈছে এইটো খুব ভাল লাগিছে আৰু আমি আমাৰ পৰিয়ালৰ পৰা আমি বাপেকসকলে সকলোৱে তেওঁক মানে ভৱিষ্যত উজ্জ্বল হোৱাটো কামনা কৰিছোঁ ধন্যবাদ সঁচাকৈ আজি খুৰাকৰ নাম ওলাইছিলে আৰু খুৰাকেও খুব ধুনীয়াকৈ কথাকেইষাৰি কৈছে আৰু মনৰ অনুভৱ কৈছে নহয় জানো যি কি নহওক আমি মাকৰ ওচৰলৈও গৈছোঁ মাক আছে যিমান যি হ'লেও পৰিয়ালৰ জীয়েক আৰু পুতেকৰ কাৰণে মা অতি মৰমৰ নহয় জানো আজি কেনেকুৱা লাগিছে আপোনাৰ জীয়ে খুব এটা ধুনীয়া ৰিজাল্ট কৰিছে ভাল লাগিছে ভাল লাগে কেনেকুৱাকৈ আপুনি গাইড দিছিলে মই গাইড দিছিলোঁ মানে এনেই হেৰি নাম বা এইটোৱে হ'ব লাগে বুলি নাই কোৱা কিন্তু পাৰিবি কিবা এটা হ'ব লাগে সেইটোহে কৈ আছিলোঁ কিন্তু মোৰ মনৰ পৰা এটাই আছিলে তাইক মানে ডক্তৰ হ'ব লাগে তাইক সদায় কওঁ তই বেয়া লাইন গুচি গ'লি মোৰ মনৰ কথা পূৰ্ণ নহয় মা আপুনি মনৰ পৰা এইটো আঁতৰাই দিয়ক মই বোলে বেলেগ হৈ দেখাম মোক সদায় সেইটোৱে কয় মই আকৌ নাই মোৰ ছোৱালী ডক্তৰ হ'ব লাগিছিলে মই সেইটোহে ভাবিছিলোঁ নহয় মা ডক্তৰ মই কৰিব নোৱাৰোঁ বোলে এনেকৈ তাই হেৰি কৰি মোক এই লাইনৰ বিষয়ে মই নাজানো এই APSC বুলি এক্সাম হয় এনেকৈ APSC হ'লে ভাল অফিচাৰ হয় মই এইটো বিষয়ে একেবাৰে নাজানিছোঁ তাই কৈছিলে এনেকৈ পঢ়িলে APSC এক্সাম দিলে অফিচাৰ হয় সেইটোৱে আৰু নাই ভাল লাগিল আপোনালোকৰ আচলতে কষ্ট আছে আৰু জানো যি কি নহওক আৰু বৰ্তাক আছে খুৰীয়েক আছে এতিয়া মই আপুনি অলপ ওচৰলৈ আহি দিয়কচোন এইফালে আমাৰ বৰ্তাক আহিছে আমি বৰ্তাকৰ ওচৰলৈ আহিছোঁ এইবাৰ
কেনেকুৱা লাগিছে আহি হঠাৎ মইতো দেখিছোঁ বৰ্তাকে আমি ইণ্টাৰভিউ লৈ আছোঁ তাৰ মাজতে আহি সাৱটি ধৰিছে কিমান এটা মানে আজি ভাল লগা মুহূৰ্ত তাতে গম পোৱা গৈছে তথাপিও আমি তেখেতৰ ওচৰলৈ গৈছোঁ কেনেকুৱা লাগিছে আকৌ এবাৰ সুধিম হয় মই প্ৰথমতে আমাৰ বৰডুমচা লাইভক মই একদম বহুত 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 ধন্যবাদ জনাইছোঁ মই এই খবৰটো পালোঁ মানে ফিল'বাৰীত আছিলোঁ এতিয়া ফিল'বাৰী উৰি আহিছোঁ মানে উৰি আহি কিনে মই কেতিয়া ছোৱালীজনী লগ পাওঁ এটা মানে মই এটা একদম ছাৰপ্ৰাইজ দিবৰ কাৰণে মোক বহুত হেৰি আৰু উৎফুল্লিত আৰু মই আহিয়ে ঘৰত মানে অকণমান মই ৰখি চিধাই আহিছোঁ আৰু মই ছোৱালীজনী কেতিয়া লগ পাওঁ কেতিয়া গৈ তাইক মই এটা উইচ কৰিব পাৰোঁ বা যি কি নহওক ভাল লাগিলে মই মোৰ ভতিজী ছোৱালী আজি মানে গায়িকা দেউৰীয়ে এই এটা আমাৰ বৰডুমচা এটা পিছপৰা অঞ্চলৰ পৰা এটা লোকসেৱা অসম লোকসেৱা আয়োগত মানে এটা সুনাম অৰ্জন কৰিছে তাই আমি আমাৰ ফালৰ পৰা বহুত বহুত মানে আমি ধন্যবাদ আশীৰ্বাদ কৰিছোঁ যাতে তাই মানে আমাৰ এই অঞ্চলটোৰ পৰাই আমাৰ লোকসেৱা আয়োগত মানে আসন অলংকৃত কৰি আমাৰ সমগ্ৰ অসমতে এটা মানে অলৌকিক এটা মানে হেৰি জাগৰণ সৃষ্টি কৰক লগতে আমাৰ পিতৃ মাতৃসকলৰ আমাৰ মাক দেউতাসকলৰ এটা সুনাম অৰ্জন কৰক আমি 5 ভাই আছোঁ আমি 5 ভাইৰ আমাৰ নাম ৰাখক লগতে আমাৰ গোটেই বৰডুমচা অঞ্চলটোৰ এটা মানে শুভবাৰ্তা কঢ়িয়াই আনক আমি মোৰ ছোৱালীজনীক মই এটা মানে বহুত বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আমি ভাষাৰে ক'ব নোৱাৰিছোঁ কি কৰি তাই আজি মানে ইমান ভাল লগা দিন মানে তাইক লৈ আমি বৰ গৌৰৱান্বিত আৰু নিশ্চয় ধন্যবাদ খুব ধুনীয়াকৈ কথা কেইষাৰি কৈছে বা মনৰ অনুভৱ প্ৰকাশ কৰিছে কিন্তু আপোনালোকে দেখিছে আমি খুৰীয়ে কিবা ক'ব নেকি অকণমান মোৰ ভালে লাগিছে আহি থকা দিনতো তাই ভাল কাম কৰি যাওক আমি তাৰে আশীৰ্বাদ কৰিছোঁ তাইলৈ এইফালে আমাৰ এজন বৰডুমচাৰে সমাজসেৱকো হয় আৰু গায়িকাৰ ককায়েক হয় তো কেনেকুৱা লাগিছে আজি মনৰ অনুভৱটো কি ক'ব আজি যদি মই কওঁ আমাৰ বৰডুমচা লাইফক সৰ্বপ্ৰথমে ধন্যবাদ দিছোঁ লগতে আজি আমাৰ এই বোকাত যে পদুম ফুল ফুলে সেইটো আজি আমি সত্যতা প্ৰমাণ হৈছে আজি আমাৰ এই গায়িকা দেউৰী ভনী যে বোকাৰ পদুম ফুল ধুনীয়াকৈ ফুলিছে যে অসম লোকসেৱা আয়োগৰ যিটো পদ তেওঁ আজি তাই আজি এইটো পাবলৈ সক্ষম হৈছে APSC গতিকে আমাৰ আজি বৰডুমচাবাসী বৰডুমচা দেউৰী গাঁৱৰ পৰা আমি মানে তাইক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তাই যি কষ্ট কৰি পঢ়া শুনা কষ্ট কৰি পেলাই এই অসম লোকসেৱা আয়োগৰ যিটো পদবী অলংকৃত হৈছে আৰু এই আমাৰ কি বুলি কয় আদৰ্শ এয়া আমাৰ আদৰ্শ আমাৰ গায়িকা দেউৰী যি এই আদৰ্শ আমাৰ উঠি অহা প্ৰজন্মই যাতে তাই আদৰ্শ আকৌ অনুকৰণ কৰি এনেকুৱা হাজাৰজন 100জন যাতে তেনেকুৱা আৰু অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়া ওলাব পাৰে তাই আজি আমাৰ আদৰ্শ আৰু তাই মানে আদৰ্শটো অনুপ্ৰেৰণা কৰি পেলাই আৰু তেনেকুৱা ওলাওক বুলি আমি আশা কৰিছোঁ আৰু আমি আজি আমাৰ বৰডুমচা দেউৰী গাঁও হৈ পেলাই আমি সকলোৱে তেওঁক শুভেচ্ছা জনাইছোঁ আদৰণি জনাইছোঁ আৰু লগতে আমাৰ এটা অনুৰোধ থাকিলে তাই আজি অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়া হৈ পেলাই হয়তো আমাৰ বোকাৰ পদুম হৈ পেলাই ফুলিলে কিন্তু আমাৰ জনসাধাৰণক যিটো সেৱা কৰিব লাগে আমি বহুত ক্ষেত্ৰত দেখোঁ আমি সেইটো কথা ক'বই লাগিব যে প্ৰশাসনিক ব্যৱস্থাত যিসকল বিষয়া থাকে তেওঁলোকে আমাৰ জনসাধাৰণক যিটো সেৱা কৰিব লাগে সেই সেৱাটো যাতে আমাৰ ভনী তাই যাতে সেইটো কোনো মানে কিবা নকৰি পেলাই আমাৰ জনসাধাৰণে যেতিয়া তাইৰ ওচৰলৈ যায় কিন্তু তাই নিজৰ বাই ভনী হিচাপত ভাবি পেলাই যি কৰ্ম লৈ পেলাই যায় আমাৰ জনসাধাৰণে সেইটো যাতে তাই সেইটো কৰি যাব লাগে আমি সেইটো আমাৰ বিশ্বাস আছে তাই ভৱিষ্যতে যিকোনো আমাৰ জনসাধাৰণে গ'লে কাম কৰিবলৈ তাইৰ ওচৰত গ'লে সেইখিনি সুকলমে তাই কামখিনি যিকোনো মুহূৰ্ততে কৰি দিব লাগিব বুলি আমাৰ ফালৰ পৰা আমি আশা কৰিছোঁ আৰু আমাৰ আশা আছে তাই প্ৰশাসনিক এজন বিষয়া হৈ পেলাই সেই কামখিনি কৰি দিব পাৰিব বুলি আমাৰ আশা আছে গতিকে আমাৰ খুব ভাল লাগিছে আজি আমাৰ গাঁৱৰ পৰা বোকাৰ পদুম এপাহ ধুনীয়াকৈ ফুলিছে আৰু হাজাৰজন পদুম আকৌ ওলাব তাই আদৰ্শটো অনুপ্ৰেৰণা কৰি ধন্যবাদ আৰু বৰ বিশেষ নকওঁ আকৌ আমি বহিম বুলি কথা দিছোঁ যেতিয়া নহয় জানো গায়িকা কথাটো দিয়া হৈছে বৰডুমচা লাইফৰ আমি আকৌ দিন বহিম যেতিয়া মানে আসনখন গ্ৰহণ কৰা হয় নহয় জানো হ'ব আজিলৈ আমি ইমানতে আমাৰ আজি যি প্ৰতিবেদন সামৰণি মাৰিছোঁ ধন্যবাদ
তাৰ ভৱিষ্যত তাই উজ্জ্বল কামনা কৰিছোঁ আপুনি লিখাই দিব যে তেওঁ জীৱনত যেনেকৈ আগবঢ়াই দিলে এতিয়া আমাৰ APSC পাছ কৰাবৰ কাৰণে যথেষ্ট কষ্ট কৰি পেলাই তাকো মই এখন ওচৰে মই তাৰ খুৰীয়েক আৰু আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ ছোৱালী পাছ কৰাৰ কাৰণে মিঠাই মিঠাই খুৱাইছে